বলক ওলাও আমি ৰব কিবা এটা মিচিং লাগি আছে এতিয়া ভাল লাগিছে না গামোচাটো লগাই লৈছে এতিয়া অসমৰ পৰা যোন আহিব চিনাকি হ'ব অসমৰ পৰা আহিছে নেকি গোটেইকেইটাক লগ পাম গোটেইকেইটাক যোন আহিছে ফাইনেলি ওলালো দিয়ক এতিয়া মানে ক'ত যাম আমি আজি এতিয়া আমি যাম সেক্টৰ নম্বৰ 7 সেক্টৰ নম্বৰ 3 আৰু তাতে বহুত কিবা কিবি আয়োজন আছে যিটা আমি চোৱা নাই এতিয়া যেখানে আমি তাতে চাব লাগিব কি হৈ আছে বহুত কিবা কিবি ৰিলছত চাইছিলো কিবা কিবি চাইছিলো উল্টা মানে শুই থকা হনুমান মন্দিৰ তাৰপিছত আপোনাৰ 12 কিলোমিটাৰ হ'ব চাগে মানে শুনিছো আৰু তাৰপিছত আপোনাৰ হেৰি আছে কিবা ইস্কনৰ খানা পায় তাতে যাব লাগিব ইয়াতে খানাকেইটা ইমান এটা ভাল নহয় চ' একচুৱেলি আমি বেছিভাগ কিনে খাইছো ন এতিয়া মানে যদি প্ৰসাদ দিয়ে পালে ভাল হয় মানে প্ৰসাদৰ টেষ্টটো বেলেগ হৈ যায় না এইটো গাইছ আমাৰ ৰুমটো এইটো আৰু ইয়াৰ পৰা ইফালে যাই আছো মানে ওচৰতে দলং আৰু নদীটো একদম ওচৰতে লৈছো যিহেতু আৰু সংগম ঘাট এইটো সংগম ঘাট মানে গংগা যমুনাৰ পানীটো এইফালেও মিশ্ৰণ হৈ কিনে গৈছে তাৰ কাৰণে গংগা যমুনাৰ সংগম বুলি কোৱা হয় এইখিনিত আৰু মেইন ত্ৰিবেণী সংগমটো সেইফালে আছে এতিয়া নিজে যাই মানে হেৰি কৰিম কিবা এটা কেপচুল হেন লাগে লগাই থৈছে তাতে বস্তুটো কি কিবাটো কি গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম আৰু এটা বস্তু মানিব লাগিব মানে চাফ চিকুণ ৰখাৰ বহুত ভালকে দায়িত্ব পালন কৰিছে ইফালে চাইডে বাথৰুম বহুত কেইটা বনাই দিছে তাৰপিছত ইফালেও আছে বাথৰুম মানে বাথৰুমৰ কমি নাই যাতে লেতেৰা পেতেৰা নহয় ৰাতিপুৱা ৰাস্তা চাফ কৰি আছে এইটো কাৰণে বহুত ভাল লাগিছে আপোনালোকে কুম্ভ মানে কি বুজে কুম্ভ মানে মেইন এই কলচটোকে কুম্ভ বুলি কোৱা হয় যোনটো সমুদ্ৰ মন্থনত কলহটো ওলাইছিল আৰু এইটোৱে সেইটো কলক মানে ইয়াতে বনাব চেষ্টা কৰিছে যেতিয়া অসুৰ আৰু দেৱতাই মন্দাৰ পাহাৰক ঘূৰাই সমুদ্ৰ মন্থন কৰিছিল তেতিয়াই সমুদ্ৰ মন্থনৰ পৰা বহুত কিবা কিবি ওলাইছিল আৰু বিশেষকে কুম্ভ কলচটো ওলাইছিল যোনটোক অমৃত কলচ বুলিও কোৱা হয় আৰু অমৃত কলচৰ ভিতৰত অমৃত আছিল যোনটো দেৱতাসকলে পান কৰে আৰু সেই কলচটোকে মেইন কুম্ভ বুলি কোৱা হয় বাইক চাইক নচলে মানুহকেইটা খোজকাঢ়ি যাব পাৰে আৰু দলঙেদি আগতে চাগে বাইকো চলিছিল বৰ্তমান বন্ধ কৰিছে বেৰিকেডটো বৰ্তমান লগোৱা আছে খাবলৈ এলাউন্স কৰি আছে বাইক চাইক জানা মানা হে বা হেৰাই গ'লে কিবা গ'লে এইগিলা কেম্পত আহি আপোনালোকে ক'ব পাৰিব ফাইনেলি উঠিলো এইটো দলঙত কেপচুল যোনটো কেপচুল মানে কেপচুলেদি দলংটো যোনটো প্ৰস্তুত কৰিছে বেলেগ এটা মাথা মাৰিছে কিন্তু এইটো ভিতৰত কি আছে লোহাৰে চাগে মালটো তাতে আকৌ টেংকি চিষ্টেম মালটো ইয়াতে পানী চানী সোমাই দিছে টোটেল 24টা চেক্টৰ আছে আৰু 24টা চেক্টৰ মানে কানেক্ট কৰিবলৈ এটাৰ লগত এটা কানেক্ট কৰিবলৈ এইগিলা ব্ৰিজটো বনোৱা হৈছে ইফালে আছে সেইফালে আছে সেইখিনি যোনকেইটা ব্ৰিজ দেখা পাইছে সেইগিলা আছে ব্ৰিজ আছে গোটেই মানে চেক্টৰকেইটা কানেক্ট কৰি আছে এটা এটাক সেইফালেও আছে মাজেদি বহুত কেইটা ব্ৰিজ আছে গোটেইকেইটা গণিও দেখাব নোৱাৰিম গোটেইকেইটা দেখালে ব্লগটো হৈ যাব মোটামুটি 1 ঘণ্টা বাইদেউ গ'লে ৰছী বান্ধি লৈছে হাৰাই যায় যদি চলো চেছ এইফালে আহিলে এইটো ৰাস্তা দি চিধা ইয়াতে মানে ফ্ৰীত খানাও দি আছে মানে খানা চানা ইয়াতে খাব পাৰিব বহুত কেইটা এনেকা বিভাগৰ পৰা একভাগকে মানে গোটেই টেণ্ট বনাই লৈছে আৰু ইয়াতে ফ্ৰী খানা দি আছে এইটো বহুত ভাল কাম কৰি আছে পুৰা ফ্ৰী পানী ইয়াতে মানে গাইছ আপোনালোকে আহিলে কোনো ধৰণৰ অসুবিধা নহয় থকাৰ কাৰণে 100 টকাৰ বেড আছে খোৱা বোৱা পানী এভৰিথিং ফ্ৰীতে পাই আছে সকলোৱে আহিব লাগে মোৰ মতে ট্ৰেইনত খালি অলপ অসুবিধা আৰু ইফালে ভিৰ অলপ বেছি হৈ আছে বাকী একো প্ৰব্লেমে নাই গাইছ ভাইৰেল হৈছিল না কাটা বালে বাবা এইটো মই দেখা আছো গাইছ ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছিল না কাটা বালে বাবা এইটো গাইছ কাটা বালে বাবা কাটাত হৈ আছে চাওকচোন মই ডাইৰেক্ট কাটাটোহে চেক কৰি দেখাই আছো আপোনালোকক গাইছ এইটো চাওক অৰিজিনেল কাটা গাইছ হাতত এটা ফুটি গৈছে মই মাৰিছিলো চ' অৰিজিনেল কাটা বালে বাবাক দেখালো ইয়াতে আৰু ল'লো দিয়ক মালা এইটো এইকেইটা আৰু মালা লগাই লৈছো গাইছ এতিয়া যিমান চালো চব ৰছী বান্ধি গৈ আছে এনেকে যদি হেৰাই যায় পুৰা গ্ৰুপটো এনেকে বঢ়িয়া ভৈয়া বহুত আচ্ছা এইফালে খানা দি আছে এইফালে খানা দি আছে মানে ইয়াতে আহিলে আপোনালোকে ইয়াতে আহিলে খালী পেটে থাকিব নালাগে খানা ইয়াতে বহুত জেগাতে পাই যাব চ' মানে মেইন ভাড়াটোৱে ইম্পৰ্টেণ্ট আৰু আজিকালিতো ভাড়া লৈছে আহি আছে বহুত মানুহ চ' আহক আহি কিনে ফুৰি যাওক কাৰণ 144 বছৰ পিছত আহিব না আপুনি পাব না আপোনাৰ সন্তানে পাব না আপোনাৰ সন্তানে পায় না সেইটোও ডাউট আছে চ' একবাৰ আহিব লাগে নেকি একবাৰ আহিব লাগে আহিব থাকে যদি কেপাচিটি আছে কেপাচিটি নাথাকিলে আপোনালোকে ভিডিঅ' চাওক ভিডিঅ'ত চালেও গম পাব কেনেকৈ হৈ আছে কি হৈ আছে 144 বছৰ পিছত আহি আছে চ' আহিব লাগে একবাৰ আহি কিনে চাব আৰু এই অৰিজিনেল ৰুদ্ৰাক্ষ লৈছে এইটো চেকো কৰিছে চেক কৰা ভিডিঅ'টো মই ইয়াতে লগাই দি আছোঁ চাওক আপোনালোকে কেনেকৈ চেক কৰিব আপোনাৰ ৰুদ্ৰাক্ষ
और लोलो दियो गाइस तीनटा एटो एटा भैया साला पसंद है हमको चलो पसंद आया इसलिए ले भी लिया चलिए भैया बुरा मत मानिएगा पूरा रोड ट्रिप से ऐसे आ रहा है ना कान नहीं लगाए हाँ उसके लिए आप लगा लिए और झूमते हुए ऐसे चलेगा पता है इसके लोग देख के चलते हैं काम है ना सबसे बाय बाय यार माने মানুহ আহি লৈ চৈ গুচি যায় না হ্যাঁ এটা দুটা নহয় ইয়াতে এটা দুটা নহয় মোটামুটি বহুত কিটা আছে কাটা পালে বাবা কোনটো সেম কোনটো বেলেগ আপোনালোকে গমে নাপাব এইটো এটা আছে সব কাটা পালে বাবা কাটা লগাই আছে ইয়াতে মানে এটা দুটা নহয় সব সেম ভাইরাল হয়েছিল যোনটো মানে এটা লাইনত গোটেই কাটা পালে বাবাই বহি আছে সব কাটা লগাই বলক 2 দিন মান আগত এটা ইনসিডেন্ট শুনিছিলে আপোনালোকে বেৰিকেড ভাঙি কিনে মানুহ পুৰা দাউৰি চাউৰি গুচি গৈছিলে জায়গাটো এইটো জায়গা এইটো হলদিৰামৰ হেৰিটো আছে আৰু এইফালৰ পৰাই মানে ভাঙি চাঙি গুচি গৈছিলে এইকিটা বেৰিকেড ভাঙি এইফালে ডাইৰেক্ট নামি গুচি গৈছে মেইন ইনসিডেন্টটো সংগমত হৈছিলে আৰু এটা ইনসিডেন্ট ইয়াতে হৈছিলে মানে মানুহ ভৰি ৰখাৰ জাগা নাছিলে এনেকা ভিৰ হৈছিলে আৰু হলদিৰামৰ ওপৰত উঠি কিনে মানুহ থাকিছিলে মানে চলি উঠাই দিছিলে এইটো দোকানৰ ওপৰত এইটো এটা সেকেন্ড ইনসিডেন্টৰ জায়গাটো ভাঙি চাঙি গৈছে এইগিলা ভাঙা আছে না এইটোৱে আছিলে এইটো আৰু এইটো হলদিৰামৰ পৰাই মানে এজন দিদিৰ মই ভিডিঅ' চাইছিলোঁ যোনটো ইনষ্টাগ্ৰাম লাইভ বনাই মই নামটো দি দিম বাৰু মেনশ্যন কৰি এইটোৱে হলদিৰামৰ এইটো যোনটো শ্বপ এইখিনিত উঠি মানুহ হেৰি কৰিছিল ল'লোঁ হলদিৰামৰ পৰা লাডু আৰু কিবা বৰফি চিঙেৰা আছিলে চৰি তেনেকৈ বাইক চবতে পাব আপোনালোকে চবতে যাই কিনে দামাদামি কৰিব বাৰ্গেনিংটো আপোনাৰ ওপৰত যিমান বাৰ্গেনিং আপোনাৰ স্কিল ভাল ইমান ভাল ৰেটত আপোনালোকে যাব পাৰিব এইটো ময়ো নকওঁ যে অমুক ল'ব কিন্তু ষ্টেচনৰ পৰা 150 লয় বিশেষকৈ তো আপোনালোকৰ যদি মানে বাৰ্গেনিং স্কিল ভাল হয় তেতিয়াহ'লে আৰু কমত হ'ব পাৰে बाजना नहीं है दे दीजिए 200 रुपया हाँ 10 रुपए के लिए यार तो फिर ये भी नहीं चाहिए नहीं मिल रहा आपका ये भी लेता टूटा नलो डायरेक्ट पैकेटे ले लो जा से है ना तो महादेवर আছে कैसा चल रहा है आपका दुकान दुकान मेले से अच्छा इससे बाद में और अच्छा चलेगा हाँ मेले से पहले अच्छा चलता था और रेगुलर दुकान लगाते हैं मेले में आके लोग खरीदता नहीं है ना देख के चला जाता है মানুহ মানে কেমেৰা উল্টালে খালি মানুহে দেখা পাব আপোনালোকে এইটো কুম্ভ গাইছ এইফালৰ পৰা আহি আছে এইফালৰ পৰা আহি আছে এইফালৰ পৰা যাই আছে এইফালৰ পৰা আহি আছে আৰু কোন ফালৰ পৰা আহিব যদি প্ৰয়াগৰাজৰ পৰা আহি আছে প্ৰয়াগৰাজৰ পৰা আহিলে এইখন গেট পাব একদম ডাইৰেক্ট যোনটো মানে এইফালৰ পৰা লৈ আহে আৰু আমি নামিছিলোঁ প্ৰয়াগৰাজ চৌকি জংচন তাৰ কাৰণে মানে তাতে আছিলোঁ তাতে ভিৰ ভাট্টাটো অলপ কম আছিলে আৰু ইয়াতে ভিৰ ভাট্টা বহুত হ'ব আৰু মাইকৰ আৱাজে চাগে মোৰ ভইচো ভালদৰে আপোনালোকে পোৱা নাই 19 নম্বৰ সেক্টৰত আছে ইস্কনৰ খানাটো আপোনালোকে শুনি লওক আহিলে 19 নম্বৰ সেক্টৰত আহিব এইটো ফ্লাইঅভাৰ লেণ্ডমাৰ্ক আছে ফ্লাইঅভাৰটোৰ পাৰ হ'ব লাগে আৰু সো আমি গৈ আছোঁ তাৰপিছত দেখা আছোঁ আপোনাৰ গোটেই মেপটো আছে আমি এইখিনিত আছোঁ বৰ্তমান এইখিনিৰ পৰা আহি এইখিনি পাইছোঁ এতিয়া আমি এইখিনিৰ পৰা এইখিনিত যাব লাগিব ইয়াতে 19 নম্বৰ তাৰপিছত এইফালে আছে ইমান ডাঙৰ মেপ আমি এইখিনি মাত্ৰ আহিছোঁ এইটো মেপত চ' আৰু বহুত আছে বহুত ডাঙৰ আছে যিমানখিনি ফুৰিব নালাগা সিমানখিনি আছে বলক আগতে খানাটো কৰি লওঁ তাৰপিছত বাকী যিমান আছে চব ফুৰিম লাহে লাহে নেকি পেহলে পেট পূজা ফিৰ কাম দূজা সেইখিনি এইটো কাপোৰ দি বনোৱা দেই অৰিজিনেল মন্দিৰ নহয় মন্দিৰটো বৰ্তমানৰ কাৰণে অৰিজিনেল চাগে টেম্পৰেৰী কুম্ভৰ কাৰণে দিছে এই স্কৰ্পিঅ वाले बाबा है गाइस बाबा बेलेग टैलेंट से आ रहे हैं ये देखो कैसे आ रहे हैं फाइनली गाइस 19 নম্বৰ সেক্টৰৰ পৰা আমি ইস্কনৰ হেৰিটো পালোঁ ইয়াতে বম ডাঙৰ লাইন এতিয়া ভিতৰত গৈ কিনে গম পাম
कर रहा है, यही आदमी भक्ति नहीं है ये। पहली लाइन पे 4-5 नंबर पे थे, हमारे एक फ्रेंड को खींच के निकाल दिया, हम सब निकल के आगे इधर आके निकाल रहे हैं। साला लोग इधर भीख मांगने थोड़ी ना आया है, प्रसाद खाने आया है कि नहीं? এইটো ইস্কন মন্দিৰ আৰু আমি আছিলোঁ এইটোত লাইনত, মানে বহুত ধুনীয়া প্ৰসাদ হয়, কিবা হয়, মেনেজমেণ্ট বহুত ধুনীয়া কিবা হয়। তাৰপিছত ইয়াতে গোটেই লাইন আছিলে, আমাৰ ইও আছিলে লাইনত, টানি কিনে লাইনৰ পৰা টানি ওলাই দিলে ইয়াক ওলোৱাৰ পিছত আমি গোটেইকেইটা ওলাই আহিলোঁ। ইয়াতে লাগিছে আৰু এটা বুঢ়াৰ লগত লাগিছে, মানে এইটো মেনেজমেণ্টৰ নামত ঘটিয়া আছে। কিয় বোলে গাঁও আহি গ'লো আৰু গাইজ, যোনটো আশা কৰি আছিলোঁ, বহুত টাইম কৈ আছিলোঁ না ইস্কনৰ খানা খাম, তাতে মানে হেৰিটো ভাল নহয়, তাৰ মেনেজমেণ্টটো ভাল নহয়। আৰু যোনটো মানুহ দেখাইছোঁ, মানে পাৰ্টিকুলাৰ এজন মানুহ, এই যোনটো মানুহ আছে খালি অনলি এইটো মানুহ, ইয়াতে যোনটো আহি আছে মানুহটো অনলি সেইটোৱে মানে মানুহৰ চেঞ্চৰ বোলা বস্তুটোৱে নাই তাৰ। এজন মানুহক যে কেনেকৈ ট্ৰিট কৰিব লাগে, কেনেকৈ কি কৰিব লাগে সেইটোৱে, আৰু এটাৰ লগত আহি লাগি গ'লে মানে লাষ্টত ভাত ইয়াতে চিষ্টেমকেইটা বেলেগ বেলেগ, মানে পুৰি দিয়ে ভাতৰ লগত, এইফালে পুৰি দিছে আৰু ভাত। আমাৰ তাতে এনেকৈ ডাইৰেক্ট ভাত, ইয়াতে ডাইৰেক্ট চিষ্টেম নাই, পুৰি চুৰি দিয়ে, তাৰপিছত খাই লওক, খাই বৈ তাৰপিছত দেখাই আছোঁ। আৰু তাতেতো ইনচিডেণ্টটো যোনটো হ'ল সেইটো আৰু ক'ব লগা নহয়। গাইজ ফাইনেলি সেইটো ব্ৰিজৰ ওপৰত আহি পালোঁ, আৰু ইয়াৰ পৰা ভিউ দেখাই আছোঁ আপোনালোকক, একদম বঢ়িয়া আছে। ৰ'ব ভিউটো দেখা পাব, 3, 2, 1 চাওক। মানে এই বছৰ কুম্ভটো এনেকুৱা ট্ৰেণ্ডত আহিছে, চবৰ ঘৰে ঘৰে গৈ পাইছে যে কুম্ভ মেলা হৈছে, কিবা হৈ আছে। কিয় জানে না? অনলি ফৰ ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়াৰ পাৱাৰটো বহুত বেলেগ ধৰণৰ বস্তু গাইজ। ভাল ইউজ কৰিব পাৰিলে বহুত ভাল, আপোনাক লাল বনাই দিব। বেয়া কৰিব পাৰিলে আপোনাক তিহাৰ জেলতো বচাই দিব পাৰে। চ' ভাল কাম কৰিব ইণ্টাৰনেটত। আৰু এইটো ইণ্টাৰনেটৰ বদলতে আমি মানে ইমানকেইটা যে মানুহ দেখা পাইছে, ইমান ভিৰ আগতো হৈছিলে, কিন্তু অনলি ফৰ নেটৰ কাৰণে ইউথকেইটাৰ মানে এটা বেলেগ হেৰি বাঢ়িছে, সেইটো কাৰণে ইউথকেইটা আহিব পাৰি আছে। আৰু আমাৰ এটা অলপ মিষ্টেক হৈ গৈছিলে, মানে আমি যোনটো চান গা ধুইছিলোঁ ৰাতিপুৱা, সেইটো আছিলে আপোনাৰ গংগা যমুনাৰ পানী মিক্স হৈ কিনে আহি যোনটোত পাইছে আৰেল ঘাট, তাতে আমি গা ধুইছিলোঁ। বহুত এটা ডাঙৰ মিষ্টেক হৈ গৈছিলে, মই জনাওঁতে চাগে ভুল হৈছে। মাত্ৰ এজন পুলিচক সুধিলোঁ, তাৰপিছত ক'লে গংগা এনেকৈ যাই আছে, যমুনা এনেকৈ আহি আছে, আৰু এইখিনিত মিশ্ৰণ হৈছে, এইটোৱে সংগম বুলি কয় এইটো জেগাত, মেইন সংগম। আৰু এতিয়া বৰ্তমান আহি পাইছোঁ মানে গাইছ, আমি যোনটো ঘাটত ৰাতিপুৱা গা ধুইছিলোঁ এইটো ত্ৰিবেণী সংগম নাছিলে, এইটোহে মেইন ত্ৰিবেণী সংগম। এইটোৰ পৰাই পানী তাতে যায় পঢ়ে, অৰেল ঘাট, তাতে আমি গা ধুইছিলোঁ ৰাতিপুৱা। এতিয়া বৰ্তমান ত্ৰিবেণী সংগমত আহি পাইছোঁ আমি ঘূৰি ঘূৰি বৰ্তমান। চ' এতিয়া ইয়াতে গা পা ধুই লওঁ, আৰু ৰাতি 1টাই বাজি গৈছে, যিহেতু মাঘী পূৰ্ণিমাৰ স্নানটো এতিয়া হৈয়ে যাব, আৰু মাঘী পূৰ্ণিমা লাগিও গৈছে যিহেতু। চব বলক এতিয়া আমি ইয়াতে গা পা ধুই লওঁ আৰু মেইন স্নানটো কৰি লওঁ। আৰু গাইজ ফাইনেলি আকৌ গা ধুলোঁ, মানে ইয়াতে সংগমত ৰাতিপুৱাতো ধুইছিলোঁ তাতে, এতিয়া বৰ্তমান আকৌ ধুলোঁ। চ' ফাইনেলি সংগমত গা ধোৱা কমপ্লিট হ'ল আমাৰ। মই আৰু ই গা ধুলোঁ, ইয়াতে যাই আছে, তিনিটাকৈ গৈ আছোঁ যাতে ভালকৈ গা ধুব পাৰোঁ নেকি। আৰু ফাইনেলি আমাৰ গা পা ধোৱা হৈ গ'ল, আৰু এইটোহে মেইন গাইজ ত্ৰিবেণী সংগম। এইফালে দেখা পাইছে গংগা যমুনা মিশ্ৰণ হৈছে এইখিনিত, আৰু এইটোকে ত্ৰিবেণী সংগম বুলি কোৱা হয়। আৰু ইয়াতে ফাইনেলি গা ধুব পাইছোঁ, বহুত লাকি আমি গাইজ। আৰু এতিয়া মানে কিবা এটা খাব লাগে, ৰাতিপুৱা বম ভোক লাগি আছে। চ' খাই বৈ তাৰপিছত গৈ আছোঁ। আৰু মানে যি অৱস্থা, আৰু এই লাইটাৰ লৈ ঘূৰে, তই লাইটাৰকে লৈ ঘূৰে, ধূপকাঠি জ্বলাব, ৰাস্তা ঘাটে ধূপকাঠি জ্বলাব লাগে। চৰি মই আৰু বেলেগ মিনিং কৰি কৈ আছিলোঁ দেই, মানে লাইন মাৰাত বিজি। বলক এতিয়া বাহিৰত ওলাই যাওঁ অলপ। চ' গাইজ ফাইনেলি আহি পালোঁ ৰুমৰ ওচৰত, মানে ফ্ৰেছ হ'লোঁ অলপ। 1 বজাত আহি পালোঁ। মানে আমাৰ এনেকুৱা ভুল হৈছে, এইফালৰ পৰা গৈ কিনে এইফালে গৈছোঁ, সেইফালৰ পৰা গৈ কিনে এইফালে গৈছোঁ। মানে আমি কি ভুল কৰিলোঁ, মেপ চোৱা নাই, মানে মাথাৰ আইডিয়াৰে ইয়াৰ কথাৰে গৈ আছোঁ, এনেকৈ অলপ বেছি মাইণ্ড মাৰি দিলোঁ। সেইকাৰণে বহুত কিবাকিবি ঘূৰিলোঁ। এটা বস্তু ভাল হৈছে, বহুত কিবাকিবি ঘূৰিব পাৰিছোঁ, কিন্তু মোবাইলটোৱে ছুইচ অফ হৈ থাকিলে লাষ্টত যায়, সেইকাৰণে ভালদৰে দেখাবও পৰা নাছিলোঁ। চ' ফাইনেলি আহিলোঁ ৰুমত, আৰু ভোক লাগিছে বম। ৰাতিপুৱাৰ পৰা ভালকৈ খোৱাই নাছিলোঁ, ইস্কনত যায় যি অৱস্থা হৈছে আপোনালোকে দেখা পাইছে যিহেতু। তাতে খাইছিলোঁ হোটেলত, তাতেও ইমান এটা খাচ লগা নাছিল খানা। এতিয়া আহিলোঁ
ইয়াতে বাহিৰত কিবা এটা খাই যাওঁ মানে আমাৰ ৰুমৰ ওচৰত আৰু কালি ইয়াৰ পৰা ওলামেই যিহেতু আমি আৰু মই চাগে ৰাম মন্দিৰ যাবলৈ চেষ্টা কৰিম ইহঁতে কালি গুচি যাব ইহঁতে দুটা ওলাইছে বাকীকেইটা ৰুমতে শুই আছে আৰু আজিৰ দিনটোত মোটামুটি 12 ঘণ্টা খোজ কাঢ়িছোঁ একদম টু বি অনেষ্ট আজি একদম 12 ঘণ্টা খোজ কাঢ়িছোঁ আমি এই দলং এইফালৰ দলং তাৰপিছত এইফালৰ কিবা গোটেই দলং চলং খোজ কাঢ়ি আহোঁতে এতিয়া ভৰি মানে এক জেগাত যে ৰখি থাকিব এনেকৈ ৰখি থকাৰ কোনো ব্যৱস্থাই নাই ভৰি যাৰ কাৰণে এতিয়া খাই লওঁ কিবা এটা আৰু কিন্তু আমি যিহেতু বহুত দেৰি কৰি আছোঁ এই দুটাৰ কাৰণে আৰু এটা লেট হৈছে আমাৰ ভিনিৰ অলপ মানে বয়সস্থ মানুহ অলপ বয়স হৈছে ভিনিৰো বহুত অসুবিধা হৈছে 12 ঘণ্টা এজন মানুহ নন ষ্টপ খোজ কাঢ়িব নোৱাৰে কেতিয়াও আমি মানে ৰখাই নাই ষ্টপ য'ত ষ্টপ দিছিলোঁ 1 ছেকেণ্ডৰ কাৰণে 2 ছেকেণ্ডৰ কাৰণে ষ্টপ দিছিলোঁ তাতে ষ্টপ দি কিনে হেৰি কৰিছিলোঁ এতিয়া খাবলৈ ক'ত যাম এইটোৱে চিন্তা কৰি চব ষ্টল বন্ধ হৈ গৈছে যোনগিলা আছে গোটেই দিন ঘূৰি লাষ্টত গাইছে এই অৱস্থা খাবার নাযায় ঘুমাই যায় উপায় নাই টোপনি চকুত মাল গমে নাপায় কি কৰি আছে